নিৰ্বাচনৰ প্ৰচাৰৰ মাজত আজি আমি সাক্ষাৎ কৰিছোঁ বা লগ পাবলৈ সক্ষম হৈছোঁ প্ৰমোদ বড়োক UPPLৰ মুৰব্বী তথা BTCৰ প্ৰাক্তন মুৰব্বী। বড়ো ডাঙৰীয়া স্বাগতম জনাইছোঁ আপোনাক। গুড মৰ্নিং। হয়, গুড মৰ্নিং। UPPLে এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছে 15খন আসন, গতিকে ডাঙৰ প্ৰত্যাহ্বান BPF আৰু BJPৰ পৰা। চাওক, 15খন মাত্ৰ নহয়, আমি আৰু 3খন বাহিৰত 18খন আমি কণ্টেষ্ট কৰিছোঁ। আৰু BTC এৰিয়াত তেনেকুৱা প্ৰত্যাহ্বান আমি দেখা নাই, কাৰণ যোৱা 5টা বছৰ আমি ইয়াত কাম কৰিছিলোঁ। কাউন্সিল ইলেকশ্যনত বিভিন্ন কনস্পিৰেচি, বিভিন্ন পৰিৱেশৰ কাৰণে আমি ইলেকশ্যনটো বেয়া হ'ল, কিন্তু তাৰ পিছত বড়োলেণ্ড অঞ্চলৰ ৰাইজ ৰিয়েলাইজ কৰিছে, কাৰণ 5 ইয়াৰ্ছত আমি এটা এক্সাম্পল ইয়াত এটা বনাইছিলোঁ। সেই এক্সাম্পলটো লৈ পেলাই যে UPPL যে পিচ আনিছে, হাৰমনি এমং কমিউনিটিজ, ছিকিউৰিটি চবে পাইছে, এটা নৰ্মেলছি এটা পৰিৱেশ, স্বাভাৱিক এটা পৰিৱেশ চবে পাইছে, আৰু গভৰ্নেন্সতো আমি বহুতখিনি ছিষ্টেমেটিক কৰিছিলোঁ। এই কথাবিলাক এতিয়া চবে ফিল কৰিছে, আৰু সেইকাৰণে এই নিৰ্বাচনত মানে বেলেগ দলৰ প্ৰাৰ্থীতকৈ UPPL দলৰ প্ৰাৰ্থীবিলাকক আৰু UPPL দলটোক বড়োলেণ্ড এৰিয়াত স্পেচিয়েলি মানে ৰাইজে প্ৰিফাৰ কৰিছে। মোক এটা কথা কওক, আপুনি যদি দিল্লীলৈ যাব লগা আছিল, দিল্লীলৈ যাব বিচাৰিছিল, পুনৰ আপুনি নিজে নিৰ্বাচনত অৱতীৰ্ণ হৈছে, টাফ কণ্টেষ্ট সন্মুখত হেভিৱেট এগৰাকী প্ৰাৰ্থী, গতিকে কি পৰিকল্পনা আপোনাৰ? চাওক, দিল্লীলৈ মই যাব বিচৰা নাই। দিল্লীলৈ যাব বিচৰা বা ৰাজ্যসভাত যোৱা এই প্লেনিংটো আমাৰ নাছিলে। আমি সেই সময়লৈকে এলায়েন্সত আছিলোঁ, গতিকে 3টা পোষ্ট ওলাইছে। আমি চাই আছিলোঁ যে দুটা যিটো পোষ্ট আছে বা দুটা যিটো ভেকেণ্ট হৈছে, তাত ৰুলিঙে জিকি যাব। থাৰ্ড যিটো ছিট আছিলে সেইটো ৰুলিং অকলে নিজিকে। তো সেইকাৰণে যেতিয়া ডিছকাশ্যন হ'ল, আৰু এই ডিছকাশ্যন হোৱা সময়ত আমি ঠিক কৰিলোঁ যে আমি কণ্টেষ্ট কৰিম। তো সেইকাৰণে মনোনয়ন পত্ৰ আমাৰ দলে দিলে। দলৰ বেলেগ প্ৰাৰ্থী এজন দিবৰ কাৰণে আলোচনা হৈছিলে, কিন্তু চবেই ক'লে যে ময়ে দিব লাগে। তো সেইটো আমি দিলোঁ, কিন্তু কণ্টেষ্ট হ'লেতো এইটো হয়তো হাৰি গ'ল হয় অপজিশ্যনৰ লগত। গতিকে ইয়াত যদি সফল হয় আপুনি সেইটো এৰি দিব, ইয়াত থাকিব আপুনি? মোৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো বা মোৰ যিটো প্ৰায়ৰিটি সেইটো হ'ল লোকেল বড়োলেণ্ড এৰিয়া, অসমত কাম কৰিব লগা আছে, আৰু সেইকাৰণে মই ইয়াত কণ্টেষ্ট কৰিছোঁ আৰু জিকিম, আৰু অসমৰ কাৰণে আৰু বড়োলেণ্ডৰ কাৰণে কাম কৰিম। আপোনাৰ সমষ্টিটোত আপোনাৰ সন্মুখত হেভিৱেট প্ৰাৰ্থী, আপোনাৰ সমষ্টিটোত আপুনি কি ক'ব, যিটোত আপুনি খেলিছে? মানে ৱেইটটো চালেতো তেখেততকৈ মোৰ বেছি, মোৰ ৱেইটটো মানে বডি ৱেইটটো চালে মোৰ বেছি, কিন্তু হেভি ৱেইটটো আপুনি যদি তেখেতে স্পীকাৰৰ কাৰণে কৈছে, তো এইটোতো পাব্লিকৰ ওপৰত হ'ব। যিদিনালৈকে এছেম্বলিত বহি আছিলে তেতিয়ালৈকে হেভি ৱেইট আছিলে, যেতিয়া প্ৰাৰ্থী হৈ আহিছে তাত কোনো হেভি ৱেইট বুলি কথা নাই, কাৰণ জনতাই যিটো ঠিক কৰে এইটো কামৰ ওপৰত, ব্যক্তিত্বৰ ওপৰত, তেখেতসকলৰ সুবিধা অসুবিধাৰ ওপৰত, আৰু অভাৰঅল যে কোনজন ব্যক্তিক জিকাই ৰাইজৰ কি লাভ হ'ব, কোনে কেনেকৈ কাম কৰিব, ইয়াৰ ওপৰতহে প্ৰাৰ্থীজন মানে ঠিক হয়। কোনোবা এজন নিৰ্দলীয় খেলিলে ইও হেভি ৱেইট হ'ব পাৰে, গতিকে পাল্লাটো ভাৰী হ'ব পাৰে। তো সেইকাৰণে কোনো হেভি ৱেইট বুলি একো নাই। হয়, কিন্তু আপুনি বড়োলেণ্ডৰ বাহিৰৰ বড়োসকলৰ কথা কৈছে, আপোনালোকে প্ৰাৰ্থিত্ব উদ্দিছে। বিশ্বনাথ গৈছিলোঁ, তাত তেওঁলোক UPPLৰ আপোনালোকৰ স্থানীয় নেতাৰ সৈতে আমাৰ কথা বতৰা হৈছিল। 24,000 বড়ো ভোট আছে বুলি কৈছে, আৰু আমি নিজে চাই আহিছোঁগৈ সেইবোৰ অঞ্চলত কিন্তু একেবাৰে ডেভেলপমেণ্টটো হোৱা নাই। ঢেকীয়াজুলিয়ে কওক বা বিশ্বনাথেই কওক। বিশ্বনাথত ইমান নাই, প্ৰায় 12-14 হাজাৰ আছে বড়ো মানুহ। ইলেকশ্যনটোতো অকল মানে বাহিৰত বড়োসকলে কণ্টেষ্ট কৰিব তেনেকুৱা নহয়, আৰু কণ্টেষ্ট কৰি যদি নিজিকে তাত মানে বাকী পৰিৱেশবিলাক আমি চাব লাগিব। তো সেইকাৰণে আমি খুব তাত ইমান জোৰ দি পেলাই BTC এৰিয়াত যেনেকৈ BTR এৰিয়াত কৰিছোঁ, তাত ইমান জোৰ দি পেলাই কৰা নাছিলোঁ। কিন্তু আমাৰ গহপুৰত ভাল নাম্বাৰ আছে, তাত মানে আমাৰ প্ৰাৰ্থী আৰু পাৰ্টিক একচেপ্ট কৰিছে, বৰচলাত আমাৰ একচেপ্ট কৰিছে, বকোত আমাৰ একচেপ্ট কৰিছে, তেনেকুৱা কৰি পেলাই আমি কামটো কৰিছোঁ। কিন্তু হয়, যিটো কৈছে একদম সঁচা, সেই অঞ্চলবিলাকত, অৰুণাচলৰ সীমামূৰীয়া অঞ্চলবিলাকত বা উত্তৰ অঞ্চলবিলাকক ডেভেলপমেণ্টটো নেগলেক্ট কৰা হৈছে, আৰু ছিষ্টেমেটিক নেগলিজেঞ্চি, এইটো ছিষ্টেমেটিক নেগলিজেঞ্চি, আৰু অলপমান তাত মই ক'ব পাৰোঁ যে অলপ বৈষম্যতাও হৈছে এই এৰিয়াবিলাকত, সেইকাৰণে ডেভেলপমেণ্টটো হোৱা নাই। হয়, ভাগ্ৰামা মহিলাৰী BTCৰ মুৰব্বী
তাৰ সমান্তৰালে তেওঁৰ দলটোক এইবাৰ সংখ্যালঘু লোকসকলে বা অনাবৰো লোকসকলে এক পৰ্যায়লৈ সমৰ্থন দিছে বুলি বিভিন্নজনে মন্তব্য কৰে বিশ্লেষকে গতিকে আপুনি কি ক'ব নাই এইটো দিছে নহয় এইবাৰ দিয়া নাহে আগতহে দিছিলে এইবাৰ দিয়া নাই যদি কিয় দিয়া নাই বা আপোনাৰ লগত আছে যদি কিয় আছে চাওক মোৰ লগত আছে বুলি মই কোৱা নাই কিন্তু এইবাৰ দিয়া নাই কাৰণটো হৈছে কি যে এক নম্বৰটো সংখ্যালঘু যোৱাবাৰ ইলেকশ্যনত ক'লে যে তেখেতে মানে BPF আনিব বিজেপিক আউট কৰিব বিজেপি হাতাও এটা অভিযান এটা যোৱাবাৰ লৈছিলে আৰু সেইকাৰণে হিল দল ভাঙি ভোট দিছিলে যিসকলে বিজেপিক বা NDAক বেয়া পায় যোৱা নিৰ্বাচনত সেইসকলে চবে হিল দল ভাঙি ভোট দিলে ৰাতিপুৱা 4টা বজাতে ৰিজাল্টৰ আগৰ দিনা ৰাতি ৰিজাল্ট হ'ল 4টা বজাতে গৈ লগ কৰিলে এই কথাবিলাক ৰাইজে সহজ লোৱা নাই পলিটিক্সত চাওক পলিটিক্স কৰাটো চবে কৰিব পাৰে ময়ো কৰি আছোঁ সৰু দল নতুন দল কিন্তু আপুনি ৰাতাৰাতি কালাৰ চেঞ্জ কৰি থাকিব পাব্লিকটো অন্ধ নহয় গতিকে ৰাইজক ডেভেলপমেণ্ট লাগে ৰাইজক সমস্যা সমাধান কৰিব লাগে দেশৰ চৰকাৰখন ৰাজ্যৰ চৰকাৰখন ৰাইজ চলোৱা পাৰ্টিবিলাক সেইবিলাক ৰাইজে চাই থাকে বহুত সময়ত বাধ্য হৈ আণ্ডাৰ কম্পালচন ভোট দিয়ে কিন্তু এতিয়া যিটো পৰিৱেশ ইয়াত একো কম্পালচন নাই ইয়াত শান্তি আছে চবকুচ আছে আগত বোলে সশস্ত্ৰ আছিলে কিবা আছিলে বেলেগ পৰিৱেশ আছিলে এতিয়াতো এনেকুৱা নাই গতিকে কোনো জনগণ কোনো কম্পালচনত নাই স্বইচ্ছাই তেওঁলোকে ভোট দিব পাৰিব আন এটা কথা সুধিব বিচাৰিছোঁ আপোনালোকৰ যিকেইজন বিধায়ক জয়ী হ'ব ইভেঞ্চুৱেলি গৈ তেওঁলোক NDAৰে অংশীদাৰ হ'বগৈ আমি এইবাৰ কাকো ব্লাইণ্ড ছাপৰ্ট দিয়াৰ কাৰণে কণ্টেষ্ট কৰা নাই বড়োলেণ্ডৰ কিছুমান ইছ্যু আছে যিবিলাক 70 বছৰে সমাধান হোৱা নাই সমাধান হ'ব লাগিছিলে চৰকাৰে ইচ্ছা কৰিলে সমাধান কৰিব পাৰে অসমতো কিছুমান তেনেকুৱা ইছ্যু আছে যি ইছ্যুবিলাক যোৱা 70 বছৰত যিখিনি আমাৰ এছেম্বলিত আহি গ'ল বহুত কাম কৰিছে মই কাম কৰা নাই বুলি নকওঁ ৰাস্তা পদূলি দলং সামাজিক বিভিন্ন কাম কৰিছে কিন্তু ইয়াৰ ভিতৰতে কিছুমান কাম আছে যি কামবিলাক এতিয়ালৈকে কৰা নাই গতিকে আমাৰ বিধায়ক জিকি যোৱাৰ পিছত UPPL দলৰ তৰফৰ পৰা যেতিয়া চৰকাৰ গঠন কৰাৰ কাৰণে কাৰবা প্ৰস্তাৱ আহিব এইবাৰ আমাৰ 10টা পইণ্ট থাকিব এই 10টা পইণ্টটো আমি যদি কনভিন্স হয় তেতিয়াহে আমি সমৰ্থন কৰিম এইবাৰ ব্লাইণ্ডলি নাযাওঁ আৰু অসম এছেম্বলিত আমি গৈ আছোঁ যিবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠী যিসকলে আজিলৈকে অধিকাৰ বা ন্যায় পোৱা নাই সেইসকলৰ কাৰণে যুঁজ দিবলৈ আমি এছেম্বলিলৈ এইবাৰ গৈ আছোঁ মোৰ শেষৰটো প্ৰশ্ন চৰ্ত সাপেক্ষে বিজেপিক বা NDAক সমৰ্থন প্ৰথম কথা 10টা NDAক নহয় যোনে চৰকাৰ ক্ষমা কৰিব যোনে চৰকাৰ গঠন কৰিব মোৰ দুটা কথা আপুনি মেনিফেষ্টো চাই আছিলে মেনিফেষ্টোৰ দুটা মূল পইণ্ট আৰু সেই দুটা চৰ্ত যোনে চৰকাৰ গঠন কৰিব আপোনালোকে চৰ্ত সাপেক্ষে সমৰ্থন দিব সেই দুটা চৰ্ত মূল চৰ্ত দুটা আৰু মেনিফেষ্টোৰ দুটা মূল পইণ্ট চাওক এই চৰ্তবিলাকতো মই 4 তাৰিখৰ পিছতহে ক'ম বুলি ভাবিছিলোঁ যিহেতু মেনিফেষ্টোৰ কথা ওলাইছে মেনিফেষ্টো অহাকালি ৰিলিজ কৰিম ইয়াত মেনিফেষ্টো বুলি নাই বা চৰ্ত বুলি যিটো আমি কৰিম মূল কথাটো হৈছে স্বাধীনতা আমি যেতিয়া পাইছিলোঁ 1947 চবে পাইছিলে কিন্তু আজি অসমত 146 কমিউনিটি আছে দুটা তিনিটা মোৰ ভুল হ'লে ওপৰ নিচে হ'ব পাৰে বাট যিটো মই হিচাপ জানো বা পাইছোঁ 146 কমিউনিটিজ আছে 10টা 12টামান কমিউনিটিক বাদ দি বাকী কমিউনিটিবিলাকে এতিয়ালৈকে ন্যায় পোৱা নাই সামাজিক সাংস্কৃতিক ভাষা ন্যায় পোৱা নাই আজি ভাৰতবৰ্ষত মোৰ দেন 1200 লেংগুৱেজেছ আছে মাত্ৰ 22টা লেংগুৱেজে শেডিউল তো বাকী লেংগুৱেজবিলাক ক'ত মৰিব যদি গভৰ্ণমেণ্টে পেট্ৰনাইজ নকৰে চ' তেনেকুৱা বহুত ইছ্যু আছে এতিয়া ইলেকশ্যন খেলিলে ৰাস্তা দলঙতে আবদ্ধ কৰি থয় ইনফ্ৰাষ্ট্ৰাকচাৰতে আবদ্ধ কৰি থয় কিন্তু দেশৰ নাগৰিকবিলাকক সেই জনগণবিলাকক জনগোষ্ঠীবিলাকৰ ইহঁতৰ যে হাজাৰ হাজাৰ বছৰৰ পৰা চলি অহা সাংস্কৃতিক ভাষা ৰীতি নীতিবিলাক যে আজি সংকটমুখী হৈছে এইটো আমাৰ প্ৰধান এটা ইছ্যু হ'ব আৰু এইটো কৰিবৰ কাৰণে চৰকাৰক ইমান 1000 কৰোৰ নালাগে দলং বনাইছে আপুনি মানে 15000 কোটিৰ দলং বনাইছে আপুনি 10000 কোটিৰ কিন্তু এই জনগোষ্ঠীবিলাকৰ ভাষা সংস্কৃতি পেট্ৰনাইজ দিবৰ কাৰণে আমাক 10000 কোটি নালাগে 500 কোটি নালাগে 100-200 কোটি যদি খৰচ কৰে এই জনগোষ্ঠীবিলাকৰ নিজৰ ভাষা সংস্কৃতি ধৰ্ম ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে ইহঁতে পেট্ৰনাইজ পাব এই কামটো মূল এজেণ্ডা মোৰ কাৰণে আজিৰ তাৰিখত কাৰণ এজন ভাৰতীয় মানুহ হিচাপে ভাৰতীয় ভাষা সংস্কৃতি ৰীতি নীতি ধৰ্মবিলাক বিলুপ্ত হৈ যোৱাটো মই নিবিচাৰোঁ বাকী ৰাস্তা দলংটো আপুনি বনাইব লাগিব চৰকাৰ আছে যেতিয়া
চৰকাৰক সমৰ্থন দিবলৈ এনেকুৱাই চৰ্তবিলাক আহিব এইটো মূল ক'লোঁ মই অৰ্থাৎ কাৰণ এই মন্ত্ৰিত্ব ইত্যাদি চৰ্ত নহয় মন্ত্ৰিত্ব ইত্যাদি চৰ্ত নহয় মন্ত্ৰী MLA বিলাক চৰ্ত নহয় যে আমাক মন্ত্ৰী দি কিবা দি এইবিলাক যোৱাবাৰো নাছিলে যোৱাবাৰ আমি 2জন মন্ত্ৰী পাব লাগিছিলে এজন পাইছোঁ পিছত ৰিচাপল হ'লে এজন দিম বুলি ক'লে আমিতো দিছে যদি দিছে দিয়া নাই যদি দিয়া নাই আমি আমাৰ কামটো কৰি আছোঁ গতিকে এতিয়া মন্ত্ৰী চন্ত্ৰীক কয় ডাঙৰ চৰ্তটো হৈছে যে আমাৰ ৰাইজৰ ডেভেলপমেণ্ট হ'ব লাগিব ৰাইজৰ কাম হ'ব লাগিব জনগোষ্ঠীবিলাকৰ কাম হ'ব লাগিব আৰু 78 ইয়াৰ্ছ ইণ্টেনশ্যনেলি পেণ্ডিং কৰি ৰখা ইছ্যুবিলাক সমাধান কৰিব লাগিব মূলত আপুনি বড়ো জনগোষ্ঠীতে সীমিত হৈ থকা নাই গতিকে এক্সপানশ্যন সদৃশ এটা পৰিকল্পনা আপুনি কৰিছে য'ত সকলো জাতি জনগোষ্ঠী সাঙুৰি ল'ব পাৰি একদম কাৰেক্ট মানে মোকতো কৈ আছিলে না যোৱা 15 বছৰ 20 বছৰ যেতিয়া সংগ্ৰাম কৰি আছিলে তো বহুতে কৈ থাকে তুমি সদায় বড় কৈ থকা আছিলা এতিয়া লাহেকৈ অসমৰো কথা ক'ব লাগে আমাৰ কাৰণেও কাম কৰিব লাগে গতিকে মই এৰিয়াটো চালোঁ কোনটো এৰিয়াত কাম কৰিম বেলেগ যিবিলাকে কৰি আছে এক্সপাৰ্ট সেই এৰিয়াটো আৰু জাপ মাৰি লাভ নাই তাততো বহুত এক্সপাৰ্ট আছে মোতকৈ 20 বছৰ 30 বছৰ আগত বিধায়ক হোৱা MP হোৱা মানুহ লাইন লাগি আছে কিন্তু মই চাইছোঁ এটা ছাইড যি দিশটো মানে কোনো আজিলৈকে এনকাৰেজ কৰা নাই বা সি গুৰুত্ব দিয়া নাই মই নাজানো কাৰণটো কি আজি যদি ইয়াত মদাহী জনগোষ্ঠীৰ কিবা সংস্কৃতিটো জীয়াই ৰাখে ডাঙৰ জনগোষ্ঠীৰটো একো অসুবিধা নহয় হাজং জনগোষ্ঠীৰ সংস্কৃতিটো যদি জীয়াই ৰাখে কাৰো ক্ষতি নহয় ৰাভা জনগোষ্ঠীৰ সংস্কৃতিটো জীয়াই ৰাখে কাৰো ক্ষতি নহয় আজি আমাৰ ইয়াত যিখিনি আছে আমাৰ কোচ ৰাজবংশীৰ আদি কৰি এই জনগোষ্ঠীবিলাকে যিসকলৰ কেতিয়াবা MLA মন্ত্ৰী থাকে কেতিয়াবা নাথাকে ৰিপ্ৰেজেণ্টেটিভ এই জনগোষ্ঠীবিলাকৰ কামটো কৰিব লাগিব এইটো ভাৰতবৰ্ষ লেভেলতে হওক অসম লেভেলতে হওক কাউন্সিল লেভেলতে হওক ধন্যবাদ জ্ঞাপন কৰিছোঁ ক'ৰবাত নহয় ক'ৰবাত ক্ষুদ্ৰ জাতি জনগোষ্ঠীসমূহক লৈ এক্সপানশ্যনৰ এক পৰিকল্পনা UPPA কৰিছে নেকি লক্ষণীয় হ'ব কি নিৰ্বাচনৰ ফলাফল হয় সেই সময়ত গম পোৱা যাব প্ৰমোদ বড়ো ডাঙৰীয়া শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাক ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ